অৰ্থনীতি বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ যিটো প্ৰথম অধ্যায় আছে ভাৰতৰ ৰাজনৈতিক দল, এই ভাৰতৰ ৰাজনৈতিক দল নামৰ অধ্যায়টিৰ অনুশীলনীৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে পৰৱৰ্তী সময়ত মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই তোমালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে মোৰ চেনেলটোৰ প্লেলিষ্ট ছেকশ্যন চেক কৰিবা। তোমালোকে প্লেলিষ্টত গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা। আৰু তোমালোকে ডেছক্ৰিপশ্যন বক্সো চেক কৰিবা, তোমালোকে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াত চোৱা, ইয়াত তোমালোকক কেইটামান মনত ৰাখিবলগীয়া কথা দিছে। এইকেইটা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। চ' তোমালোকে এইখিনি মুখস্থ কৰি ৰাখিবা। আৰু এইফালে তোমালোকক অনুশীলনী দিছে। তো এয়া চোৱা, এইকেইটা হৈছে তোমালোকৰ প্ৰশ্ন। চবলা এতিয়া গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। তোমালোকক প্ৰথমে দিছে অতি চমু উত্তৰৰ প্ৰশ্ন, অৰ্থাৎ তলত যিকেইটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে চমুকৈ লিখিবলৈ দিছে। তোমালোকৰ প্ৰথম প্ৰশ্নটো হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন। চীনত একদলীয় শাসন ব্যৱস্থা আছে। অ'কে, নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। অ'কে, আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা আছে। নেক্সট কুৱেশ্যন, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন আৰু নীতি আদৰ্শ আৰু আঁচনি। অ'কে, তোমালোকক নেক্সট কুৱেশ্যনত দিছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। 5 নম্বৰত দিছে তোমালোকক অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ। অসম গণ পৰিষদ হৈছে অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম। নেক্সট আছে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মৰ্চা দল। 7, ইউ পি এৰ সম্পূৰ্ণ অৰ্থ লিখা, অৰ্থাৎ ইউ পি এৰ সম্পূৰ্ণ ৰূপ লিখা। তো এনেকৈ প্ৰশ্নটো আহিব পাৰে। উত্তৰটো তোমালোকে লিখিবা ইউ পি এৰ সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত প্ৰগতিশীল মৰ্চা, অৰ্থাৎ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। অ'কে, নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? তো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। উত্তৰটোত লিখিবা ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰটো লিখিবা এছ এন বেনাৰ্জীৰ। এছ এন বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। 10, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল, বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। উত্তৰ তোমালোকে এইদৰেও লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াত দিছে চমু উত্তৰৰ প্ৰশ্ন। 1, ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান, য'ত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে। অ'কে, একেবাৰে চমুকৈ মই উত্তৰটো লিখিছোঁ। চ' তোমালোকে এনেদৰেই লিখিবা। 2, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? উত্তৰটো লিখিবা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। এই দ্বিদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰ সুস্থিৰ আৰু সবল হয়। অ'কে, উত্তৰটো তোমালোকে এইদৰে লিখিবা। 3 দিছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। উত্তৰটো তোমালোকে ইয়াতে লিখিবা। ইয়াত পেজটো ভাগ হৈছে, চোৱা ইয়াত পেজটো ভাগ হৈছে, সেইকাৰণে উত্তৰটো ছেপাৰেট হৈ পৰিছে কুৱেশ্যনটোৰ পৰা। চ' তোমালোকে উত্তৰটো প্ৰশ্নটোৰ লগতে লগাই লিখিবা। অ'কে, চ' উত্তৰটো তোমালোকে লিখিবা প্ৰথমে ক দিবা সংগঠন, খ নীতি আদৰ্শ আৰু আঁচনি, গ ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। অ'কে, তোমালোকক 4 নম্বৰত দিছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল অসম গণ পৰিষদ অসম, অৰ্থাৎ অসম গণ পৰিষদ নামৰ যিটো আঞ্চলিক ৰাজনৈতিক দল এইটো অসমৰ হয়। অ'কে, খ
আকলি দল পাঞ্জাৱ, আকলি দলটো পাঞ্জাৱৰ। অ'কে, গ শিৱসেনা মহাৰাষ্ট্ৰ, ঘ তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ, উংগ দ্ৰাবিড় মুনেত্ৰা কাজগাম তামিলনাডু। অ'কে, 5 নম্বৰত দিছে তোমালোকক মৰ্চা চৰকাৰ বুলিলে কি বুজা? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। অ'কে, এতিয়া আহিল দীঘল উত্তৰৰ প্ৰশ্ন, অৰ্থাৎ যিকেইটা প্ৰশ্ন এতিয়া সুধিব এই প্ৰশ্নকেইটাৰ উত্তৰ দীঘল হ'ব। একত দিছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? তোমালোকে ইয়াৰ উত্তৰটো এইদৰে আৰম্ভ কৰিবা, যেতিয়া কোনো এখন গণতান্ত্ৰিক দেশত কোনো এটা বিশেষ দলে ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনেধৰণৰ চৰকাৰক মৰ্চা বা সংযুক্ত চৰকাৰ বোলে। তোমালোকক 2ত দিছে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। তোমালোকে উত্তৰ দি লিখিবা মৰ্চা চৰকাৰৰ দুটা গুণ। 1. ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস। এটা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত দেশৰ বৃহৎ নিৰ্বাচনী ব্যয়ৰ পৰা মৰ্চা চৰকাৰৰ গঠনে দেশক ৰক্ষা কৰে। এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই ৰাজহুৱা ধনৰ অপব্যয় হ্ৰাস কৰে। অ'কে, চ' এইখিনি লিখা হোৱাৰ পিছত তোমালোকে দ্বিতীয়টো গুণ এইদৰে লিখিবা, জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে, ফলত জাতীয় ঐক্য সংহতি ৰক্ষা হয়। নেক্সট লিখিবা মৰ্চা চৰকাৰৰ দুটা দোষ। 1. ক্ষণস্থায়ী অথবা অস্থিৰ। মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ই ক্ষণস্থায়ী চৰকাৰ। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহে নিজৰ স্বাৰ্থত আঘাত পালে সেই দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে, ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই এনে চৰকাৰৰ পতন ঘটে। 2 নম্বৰত তোমালোকে লিখিবা দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। মৰ্চাত অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। অ'কে, তোমালোকক 3 নম্বৰত দিছে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। তোমালোকে উত্তৰটোত লিখিবা গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, যেনে শাসনত থকা দলে যাতে দেশৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। নেক্সট লিখিবা চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবোৰ পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰি প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা। 3. প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। 4. জনমত গঠন কৰা। 5. জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। অ'কে, তোমালোকক 4ত দিছে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা, পৃথিৱীৰ কিছুমান গণতান্ত্ৰিক দেশত বিশেষকৈ ভাৰতবৰ্ষত বহুতো আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব আছে। দেশ এখনত কেইবাটাও ৰাষ্ট্ৰীয় দল থকা সত্ত্বেও আঞ্চলিক দলৰ জন্ম হয়। ইয়াৰ কাৰণ ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি। খ. সংখ্যালঘু সম্প্ৰদায়বোৰৰ মাজত থকা নিৰাপত্তাহীনতাৰ অভাৱ। গ. দেশ এখনৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদৰ্শগত সংঘাত। ঘ. কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা। অংগ. ৰাষ্ট্ৰীয় দলত স্থান নোপোৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টি কৰা। প্ৰথম ছ. স্থানীয় সমস্যাৰ প্ৰতি জনসাধাৰণক সচেতন কৰা আৰু সেইবোৰ ৰাজনৈতিকভাৱে সমাধান কৰাত গুৰুত্ব দিয়া। তোমালোকক 5 নম্বৰত দিছে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। উত্তৰটোত লিখিবা গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। ছাত্ৰ-ছাত্ৰীসকল ইয়াত উত্তৰটো ছিপাৰেট হৈ পৰিছে, বাট তোমালোকে উত্তৰটো চপাই লিখিবা। অ'কে, চ' তোমালোকে তলত এইদৰে লিখিবা
প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক জ্ঞান ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হোৱাত তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই আনে। চমু অৰ্থত এখন গণতান্ত্ৰিক চৰকাৰৰ প্ৰধান আহিলাই হৈছে ৰাজনৈতিক দল। ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক। এই ৰাজনৈতিক দলৰ কাৰ্যকলাপৰ ওপৰতেই দেশখনৰ আইন শৃংখলাৰ পৰা উন্নয়নৰ সকলো দিশ নিৰ্ভৰ কৰে। গণতান্ত্ৰিক দেশ এখনত চৰকাৰ গঠন কৰা দল বা দলসমূহৰ দৰে বিৰোধী দলৰ ভূমিকাও উল্লেখনীয়। 6 নম্বৰত দিছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। উত্তৰ, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল, তোমালোকে এইখিনি লিখি তাৰপিছত তলত বৈশিষ্ট্যকেইটা লিখি দিবা। ক, ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে। খ, ৰাজনৈতিক দল কিছুমান নীতি আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত। গ, ৰাজনৈতিক দলৰ ক্ষমতা লাভ আকাংক্ষা আছে। ঘ, ৰাজনৈতিক দলে বৃহত্তৰজাতীয় স্বাৰ্থত কাম কৰে। তাৰপিছত লিখিবা ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল, তাৰপিছত ছাত্ৰছাত্ৰীসকলে উত্তৰটো ভাগ হৈ পৰিছে, তোমালোকে চপাই লিখিবা। ক, জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা। খ, জনমত গঠন কৰা। গ, জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰা। ঘ, দেশ এখনক প্ৰগতিৰ দিশলৈ আগবঢ়াই নিবলৈ সুচিন্তিত আঁচনি প্ৰস্তুত কৰা। ঙ, বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী লোকসকলৰ মাজত সমন্বয় সাধন কৰা। অ'কে, ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 7 নম্বৰত দিছে সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা। তোমালোকে উত্তৰটোত লিখিবা বৰ্তমান সময়ত সংযুক্ত চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে। কাৰণৰ লগত চোৱা ব্লেক চামথিং কিবা হৈ আছে, তোমালোকে এইটো নিদিবা। তাৰপিছত ক দি লিখিবা নিৰ্বাচনত কোনো দলে প্ৰয়োজনীয় সংখ্যক আসন লাভ কৰিব নোৱাৰিলে মৰ্চা চৰকাৰ গঠন কৰিব পাৰি। এনেদৰে মৰ্চা চৰকাৰ গঠন হ'লে দেশখনে নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায়। ফলত দেশখনত অপব্যয় হ্ৰাস পায়। তাৰপিছত খ দি আছে মৰ্চা চৰকাৰত ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দলৰ বাবেও অংশগ্ৰহণ কৰিব পাৰে। চ' ছাত্ৰ-ছাত্ৰীসকলে ইয়াত চামথিং ভুল হৈ আছে। ইয়াত চোৱা মৰ্চা চৰকাৰত ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দলেও হ'ব লাগিছিল। আঞ্চলিক, তাৰপিছত তোমালোকে ইয়াত লিখিবা দলেও, আঞ্চলিক দলেও অ'কে, তোমালোকে ইয়াত আঞ্চলিক দলেও অংশগ্ৰহণ কৰিব পাৰে, এইখিনি লিখিবা। তাৰপিছত লিখিবা ফলত আঞ্চলিক দলবোৰৰ প্ৰত্যাশা পূৰণ হয়। তাৰপিছত তোমালোকে গত দিয়াখিনি লিখিবা, তাৰপিছত ঘত দিয়াখিনি লিখিবা, তাৰপিছত অংগত দিয়াখিনি লিখিবা। অ'কে, ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা। আৰু তোমালোকে মোৰ চেনেলৰ প্লেলিষ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা। আৰু তোমালোকে চেনেলৰ যিটো ডেছক্ৰিপশ্যন আছে, ডেছক্ৰিপশ্যনো চেক কৰিবা, তাত তোমালোকে ভিডিঅ'ৰ লিংক পাই থাকিবা। আজিৰ কাৰণে ইমান আছিলে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।